ওয়েলকাম বেক টু মাই চেনেল। হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালেই। পুনৰ এটা ভিডিঅ' ল'বলৈ সকলোকে স্বাগতম জনাইছোঁ গাইজ। আজি বজাৰলৈ গৈছিলোঁ জাষ্ট, মানে কিমান ব্ৰইলাৰ খাম আৰু ব্ৰইলাৰ খাই গোটেই মানে গাবোৰ ব্ৰইলাৰ নিচিনা হৈ গৈছে। একদম চৰ্দি লাগি আছে, কিবা কিবি গা বেয়া লাগি আছে। এই লোকেল মুৰ্গী এটা আনিছিলোঁ গাইজ, আপোনালোকক কটা মেলাৰ পৰা আদি কৰি একদম বনোৱালৈকে দেখাম গাইজ। ঠিক আছে, ভিডিঅ'টো চাব আপোনালোকে, স্কিপ নকৰাকৈ। ঠিক আছে, অ'কে গাইজ। এই গাইজ আৰু মানে গৰম পানী এতিয়া সোমোৱাই দিলোঁ আৰু এতিয়া সোমোৱাই পেলাই এতিয়া নমাই দিম। এতিয়া মানে কি হয় গাইজ, কথাটো এনেকুৱা, মানে স্কিন থাকিলে বস্তুটো খাই ভাল লাগে। স্কিন লেছ হ'লে একদম মানে বহুত বেয়া পাওঁ মই খাই। গতিকে এতিয়া গুচাই আছোঁ দেই। ভালকৈ চাফা হ'ব লাগিব, কাৰণ যিকোনো খোৱা বস্তু ন, খোৱা বস্তু ভালকৈ চাফ কৰি খাব লাগে, চাফা কৰি খাব লাগে। গতিকে এয়া চাফা কৰিম এতিয়া। আপোনালোকক দেখাই আছোঁ, পানীটো মাৰিব লাগে তেতিয়া ভাল লাগে। যদি পানীটো গৰম নহয় তেতিয়া মানে বৰ দিগদাৰ। এয়া চাওক কি ধুনীয়াকৈ সুন্দৰকৈ দেখা বস্তু দেখা অকণমান খোলা এই দেখিছেনে নাই? এতিয়া কি সুন্দৰকৈ ধুনীয়াকৈ চাফা হৈছে। আৰু কিছুমান আপোনাৰ গজালি থাকে ন, গজালি থাকিলে গাইছ মানে কিবা ঘিন ঘিন লাগে, খাব নালাগে, মানে ইচ্ছা নাযায়, ঘিন লাগে। এনেকৈ গজালি থাকিলে ভাল নালাগে। গতিকে খোৱা বস্তু সুন্দৰ চাফা হ'ব লাগে, পৰিষ্কাৰ মাজত খাব লাগে দেই। আৰু স্কিনলেছ কৰি মই একদম মানে বহুত বেয়া পাওঁ। স্কিনলেছটো বহুত বেয়া, প্ৰায় স্কিনলেছ কৰি পেলাই দিয়ে, কিন্তু স্কিনলেছ কৰিলে মোৰ ভাল নালাগে খাই। স্কিনটো থাকিব লাগে। এই গাইছ এতিয়া চাফা হৈছেই মোটামুটি। মোটামুটি চাফা হৈছে। এই চাওক কি সুন্দৰ চাফা হৈছে, দেখিছেনে? কি সুন্দৰ চাফা হৈছে। এয়া এইটো এৰুৱাই দিছোঁ এতিয়া, কাৰণ লোকেল মুৰ্গীটো সৰু, একদম মানে এইকেইদিন তামাম চৰ্দি, একদম উশাহ ল'ব পৰা নাই, তামাম চৰ্দি লাগি আছে। তাকে ভাবিলোঁ নাই, আজি সদায় সদায়নো ব্ৰইলাৰবোৰ কিমান খাম, আজি লোকেল মুৰ্গী অকণে খাওঁ বুলি ভাবিলোঁ। সেইবুলি আৰু বজাৰৰ ফালে গ'লোঁ, আনিলোঁ আৰু আহি গাইছ। এয়া পুৰি মানে লোকেল মুৰ্গীটো পুৰিটোৰ কাৰণে দীঘল দীঘল মানে নোম থকা আঁহ কিছুমান থাকে ন, কিন্তু এই আহবোৰ থাকিলে মানে খাই ভাল নালাগে। অলপ খোৱা বস্তু অলপ ভালকৈ ধুনীয়াকৈ ধুই মেলি আকৌ গেছটো কিবা হৈ গ'ল একো নাই। এয়া পুৰি লৈছোঁ ভালকৈ, কাৰণ যি নহওক গাইছ, খোৱা বস্তু ন, খোৱা বস্তু ভালকৈ চাফা হ'লে খাই ভাল লাগে, আৰু আহবোৰ থাকিব নালাগে পৰাপক্ষত। আৰু স্কিননেছটো মইতো ভাল নাপাওঁ, আগতেও কৈছোঁ মই, স্কিনটো থাকিলে ভাল লাগে। সেইকাৰণে স্কিনটো মানে ধুনীয়াকৈ চাফা কৰি পেলাই চাফা কৰি পেলাই পুৰিছোঁ, যাতে এটা কোনো বেয়া বস্তু যাতে হেৰি নহয়। এয়া সঁচাই দেই, এয়া অকণমান সময় লাগে আৰু, কিন্তু মানে ভাল হয় খাদ্যটো। ঠিক আছে, খাবলৈ হ'লেতো অকণমান কষ্ট কৰিবই লাগিব, হয় নহয়? মাথাটো পুৰিম আৰু হা, মাথাটো কিছুমান মানে নোম চোম সৰু সৰু নোম থাকে ন, মাথাটো পুৰি দিলে ভাল হয়। মাথাটো পুৰিছোঁ এয়া, আৰু অকণমান পুৰি দিওঁ আৰু মানে গাইছ, এতিয়া আমি ধুনীয়াকৈ মই এতিয়া চাফা কৰিম হা। প্ৰথমে ইয়াৰ কলিজাটো ধুনীয়াকৈ উলিয়াম দেই। কলিজাটো এনেকৈ উলিয়ালোঁ হা, ইয়াত কলিজা থলোঁ। ঠিক আছে, আৰু এটা কলিজা আছে, কলিজাটো এনেকৈ উলিয়ালোঁ। আৰু ইয়াত গাইছ এটা বস্তু আছে, আপোনালোকক মই দেখাম গাইছ। ইয়াত মানে পিঠ এটা আছে, ঠিক আছে, পিঠটো মই আপোনালোকক দেখাম। ঠিক আছে, যদি এইটো বস্তু মাংসত যদি কেনেবাকৈ গুচি যায় হা,
এইটো বস্তু যদি গাইছ মাংসত যদি কেনেকুৱা গুচি যায় গোটেই মাংসখিনি তিতা হৈ যাব ঠিক আছে গতিকে ভালকৈ চাফা কৰিব লাগিব হৈ গ'ল তাৰপিছত এইটো থলোঁ এনেকৈ এতিয়া তেনেকৈ ধুনীয়াকৈ চাফা হৈ গ'ল হা এয়া এয়া সুন্দৰ এয়া ঠিক আছে গাইছ এয়া এইটো এনেকৈ এৰুৱাই দিলোঁ এইটো এনেকৈ এৰুৱাই দিলোঁ এনেকৈ এৰুৱাই দিলোঁ হা এইটো এৰুৱাই দিলোঁ এতিয়া আস্তে এইকেইটা যাতে বস্তুৰ ভিতৰৰ বস্তুটো টানি আনিম হা এইটো ইয়াত থলোঁ ঠিক আছে বস্তুটো আস্তেকৈ এনেকৈ আস্তেকৈ টানি আনিম যাতে ভিতৰৰ যাতে বেয়া বস্তুবোৰ যাতে ভিতৰত লাগি নাথাকে গাইছ ঠিক আছে আনি পেলাই হা এইটো বস্তু ইয়াত ঠিক আছে হৈ গ'ল এতিয়া হৈ গ'ল গাইছ চাফা হা এই গাইছ ভিতৰত একো নাই অলৰেডি ধুনীয়া সুন্দৰকৈ চাফা হৈ গ'ল ঠিক আছে এতিয়া একো নাই এই গাইছ হৈ গ'ল এতিয়া একো কাটি আছোঁ গাইছ Yeah, guys. Yeah. Bukan lagi. Betul dah ngapis kau rumah ni. Oh, kau pisah mana lagi? Mana? Istiar boiler di sini noh. অলৰেডি মাংস কটা হৈ গ'ল গাইছ ঠিক আছে গাইছ এতিয়া সুন্দৰকৈ মা মছলা দি বনাম ঠিক আছে অ'কে